তেওঁ মানে কি কম এতিয়া কবলৈ বেয়া লাগে আসলতে গাত নাই চাল বাকলি মদ খাই তিন টেকেলি ভাষণটো দিব জানে স্লোগানটো দিব কিন্তু প্ৰকৃত উন্নয়ন আপুনি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ নাপায় হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থকা মাটিসমূহ এতিয়া আপোনাৰ বহিৰাগত বনিয়াৰ হাতত গতাবলৈ তেওঁ এটা এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে আপুনি আদিত্য ৰাভাৰ কথাটো যদি চাবলৈ যায় তেতিয়া আপুনি দেখিব যে পলাশবাৰী অঞ্চলৰ যিখিনি ৰাভা মানুহৰ মাটি সেই মাটিখিনি ৰাভা মানুহৰ হাতত থকাটো আমি বিচাৰিছো যে খিলঞ্জীয়া মানুহৰ হাতত সেই মাটিখিনি থাকক এতিয়া আমি দেখিছো যে হিমন্ত বিশ্ব শৰ্মাই কিবা স্যাটেলাইট টাউনশ্বিপৰ কাৰণে সেই ৰাভা মানুহৰ হাতৰ পৰা সেই মাটিখিনি আসলতে কাঢ়ি ল'ব খুজিছে আৰু পুঁজিপতি বনিয়াক গতাব খুজিছে হেতুৰ বিৰোধিতা আদিত্য ৰাভাই কৰাৰ কাৰণে তেখেতক জেলত ভৰাইছে আনফালেদি আমি দেখিছো যে কাজিৰঙাৰ ক্ষেত্ৰত আমি ইংলেণ্ড পথাৰত যেটো কৃষিভূমি আছিল আমাৰ এই চাহ জনগোষ্ঠীয় লোকসকলে যিবিলাক আসলতে তেওঁলোকে আপোনাৰ 1975 চনৰ পৰা তাত কৃষি কাৰ্য সম্পাদন কৰি আছিল আৰু তেওঁলোকক আসলতে সেই মাটিখিনি এলটমেন্ট দিয়া হৈছে পূৰ্বে আৰু সেই মাটিখিনি কৃষি কাৰ্য সম্পাদন কৰা হয় আৰু সেই মাটিখিনি এতিয়া হায়াত গ্ৰুপ অফ হোটেলক আসলতে হোটেল খুলিবৰ কাৰণে পঞ্চতাৰকাযুক্ত হোটেল খুলিবৰ কাৰণে সেই মাটিখিনি আমাৰ আদিবাসী মানুহবিলাকৰ পৰা কাঢ়ি ল'ব খুজিছে যিটো সময়ত চৰকাৰে আসলতে চাহ জনগোষ্ঠীয় লোকক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কথা কৈছে সেই সময়ছোৱাত আপোনাৰ কিমান দিন হৈছে আপুনি চাওক যে প্ৰতিটো মুহূৰ্তত তেওঁলোকে চাহ জনগোষ্ঠীয় লোকক মাটিৰ অধিকাৰ দিয়াৰ কথাটোৱে কৈ থাকে আৰু এতিয়া আমি দেখিছো কাৰ্যক্ষেত্ৰত যে প্ৰায় 100 বিঘামান মাটি হ'ব সেই মাটিখিনি আপোনাৰ হায়াত গ্ৰুপক দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে আৰু তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আপোনাৰ আজি প্ৰণৱ দলেক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু আপোনালোকে চাব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশেপাশে আমি দেখিছো যে হোটেল আৰু ৰিসৰ্ট এনেকুৱা ধৰণে আসলতে তাত প্ৰতিষ্ঠা হৈছে আমি দেখিছো আপোনালোকে যদি চাই ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি যায় আপোনালোক উজনি অসমলৈ তেতিয়া দেখিব যে আপোনাৰ কাজিৰঙা যেতিয়া সোমাব তেতিয়া দেখিব যে য'ত এনিমেল কৰিডৰ আছে য'ত জীৱ-জন্তুৰ আপোনাৰ যিটো ৰাষ্ট্ৰীয় আমাৰ ঘাইপথৰ মানে কি মাজেদি যিফালে অহা যোৱা কৰে এনিমেল কৰিডৰ লিখা হৈছে তাতে আপোনাৰ এনিমেল কৰিডৰৰ লগতে আপোনাৰ হোটেললৈ যোৱা ৰাস্তা বনাই দিছে সেই এনিমেল কৰিডৰ মানে জীৱ-জন্তুৰ কাৰণে সেই কৰিডৰটো আছিল আৰু সেই কৰিডৰটো তেতিয়া আপুনি তাত যদি হোটেল বা ৰিসৰ্ট খুলি দিয়ে তেতিয়া হলে এনিমেল বিলাক ডিস্টার্ব দিয়া হবনে নহয় জীৱ-জন্তুৰ যিটো অধিকাৰ আসলতে জীৱ-জন্তুৱে যে আপোনাৰ ৰাস্তাটো পাৰ হ'ব এতিয়া বাৰিষা সময়ত আপোনালোকে কাজিৰঙাত দেখিব ইয়াৰ পৰা গলে লেফট সাইডত যেতিয়া বানপানী উঠিব তেতিয়াতো আপোনাৰ কাৰ্বি পাহাৰলৈ উঠি যাব লগিয়া হয় আমাৰ যিবিলাক তাত আপুৰুগিয়া আমাৰ জীৱ-জন্তু আছে এখিঙিয়া গড়ৰ পৰা আৰম্ভ কৰি হাতী হৰিণ বাঘ গোটেইবিলাক গতিকে য'ত আশ্ৰয় লয় সেই আশ্ৰয় লোৱা ঠাইখিনিত এতিয়া ৰিসৰ্ট বনাব খুজিছে এতিয়া মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া হোটেল ৰিসৰ্ট থাকিব আপোনাৰ জীৱ-জন্তু নাথাকিব এনেকুৱা এটা পৰিবেশ মানে বৰ্তমান সময়ত আমি দেখিছো গতিকে হোটেল ৰিসৰ্ট লাগিব কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান য'ত আপোনাৰ বন্য জীৱ-জন্তুবিলাকে ব্যৱহাৰ কৰা সেই মাটি তাত নহয় তাৰপৰা ডিসটেন্স এটা মেইনটেইন কৰি আসলে হোটেল ৰিসৰ্ট লাগিব আমাক পৰ্যটক বিলাক কাজিৰঙা চাবলৈ অহাৰ পাছত তেওঁলোকে থাকিবলৈ ডেফিনেটলি আসলে হোটেল ৰিসৰ্ট প্ৰয়োজন নথকা নহয় হেতু লাগিব হে বুলি আপোনাৰ এনিমেল কৰিডৰ বা আপোনাৰ খেতি পথাৰ হেবিলাক যে আপোনাৰ কাঢ়ি লৈ হে মানুহবিলাকৰ অধিকাৰ আপুনি খৰ্ব কৰি আপোনাৰ তাত হোটেল ৰিসৰ্ট কৰিব হেতু আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো আকাশ দলে মানে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে উন্নয়ন বিৰোধী সকলক নিয়ন্ত্ৰণ কৰা হ'ব যুক্তিসংগতভাৱে বিৰোধ কৰা হৈছে ইয়াত উন্নয়নৰ বিৰোধিতা কৰা হোৱা নাই উন্নয়নৰ বিৰোধিতা আমি মুঠেও কৰা নাই উন্নয়ন কৰক কোনে নিবিচাৰিব উন্নয়ন আমি প্ৰতিটো মুহূৰ্তত অসমৰ উন্নয়ন বিচাৰো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত স্লোগানটো দেখো আমি উন্নয়নৰ স্লোগান তেখেতে যে আপোনাৰ প্ৰতি মুহূৰ্তত কৈ থাকে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যাব কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে কিন্তু দুখীয়া ৰাজ্য 5খন দুখীয়া ৰাজ্যৰ তালিকাতহে অসমখন আছে আমি দেখি আছো প্ৰতি বছৰে ইয়াৰ গ্ৰোথ ৰেটটো যে বহুত বাঢ়ি গৈছে তেনেকুৱা নহয় আমি নীতি আয়োগৰ যিটো ৰিপৰ্ট হেতু চাইছো আমি ৰিজাৰ্ভ বেংকৰ যিটো শেহতীয়া ৰিপৰ্ট আহিছে হেতুটো চাইছো আমি শেষৰ ফালেহে আমি আমাৰ অসমৰ আসলতে যিটো স্থান হেতু আমি দেখিবলৈ পাইছো গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাবিলাক চালে আমাৰ এনেকুৱা লাগে তেওঁ মানে কি কম এতিয়া কবলৈ বেয়া লাগে আসলতে গাত নাই চাল বাকলি মদ খাই তিন টেকেলি ভাষণটো দিব জানে স্লোগানটো দিব কিন্তু প্ৰকৃত উন্নয়ন আপুনি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ নাপায় আজি গুৱাহাটীখনতে আপোনালোকে নিশ্চয় দেখিছে ইয়াতে এজাক বৰষুণ দিলে মহাসাগৰ সদৃশ এটা পৰিস্থিতিৰ সৃষ্টি হয় উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে হয় এটো জুৰাবাদখন আপোনালোকে দেখিছে উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে আপোনাৰ এজাক বৰষুণ দিয়ক জুৰাবাদ বন্ধ মহাসাগৰ হে ড্ৰেন এটা বনাব নোৱাৰা মানুহটোৱে এই ড্ৰেন বনাব নোৱাৰা মানুহটোৱে আপোনাৰ তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকিলে আমি কেতিয়াও আসলে মানে শুনিবলৈ অলপ টান লাগে আৰু আপোনাৰ
ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যদি আপোনালোকে চাই ইয়াত যে আপোনাৰ তেওঁ আজি আৰু এটা কথা কৈ আছিলে যে ইণ্ডাষ্ট্ৰী যিটো আপোনাৰ সেমি কণ্ডাক্টৰৰ কথা কোৱা হৈছে সেমি কণ্ডাক্টৰ আৰু লাগে সেই কথাটো ক'ব লাগে ডেফিনেটলি লাগিব কিন্তু সেমি কণ্ডাক্টৰ যিটো হৈছে আমাৰ ইয়াত জাগিৰোডত সেই সেমি কণ্ডাক্টৰত আমাৰ কিমান নিবনুৱা কৰ্মসংস্থাপন পাব সেই কথাটো আমাক প্ৰথমতে লাগিব এতিয়ালৈকে কিন্তু ক্লিয়াৰ নহয় আমি যেটো কথা জানো যে সেমি কণ্ডাক্টৰত আসলতে যিবিলাক সৰু সুৰা যিবিলাক আমাৰ চাকৰি মানে আপোনাৰ লেবাৰ যিবিলাক হয় লেবাৰ কিছুমান পাব কিন্তু সেমি কণ্ডাক্টৰত আপোনাৰ কৰ্মসংস্থাপন পাবৰ কাৰণে আমাৰ অসমৰ যুৱক যুৱতীসকলে স্কিল হয় নে নহয় সেই কথাটোতো আমাক লাগিব সেমি কণ্ডাক্টৰ মানে কি সেই কনসেপ্টটো যদি আপোনালোকে চাই তেতিয়া দেখিব সেমি কণ্ডাক্টৰ আসলতে তাত কাম কৰিব পৰাকে ভাল পোষ্টত কাম কৰিব পৰাকে আমাৰ ইয়াত তেনেকুৱা আসলতে স্কিল এমপ্লয়মেন্ট ইয়াত নাই সেই কথাটো আছে আৰু আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে আমি শুনি আছো কিন্তু তেওঁ যিটো একনায়কত্ববাদী শাসনৰ ফালে আসলতে আজিৰ যিটো বক্তব্য সেই বক্তব্যৰ পৰা এটা প্ৰমাণ হয় তেওঁ মানে এবাৰ মানে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা মানুহকো তেওঁ হিটলাৰী কায়দাৰে আপোনাৰ জেলত ভৰাব তাৰ উদাহৰণ আজি আদিত্য ৰাভা আৰু আপোনাৰ প্ৰণৱ দলে আপোনালোকে নিশ্চয় দেখিছে তেওঁ মানে এই দুজন মানুহক জেলত ভৰাই এনেকুৱা এটা পৰিবেশ তেওঁ ক্ৰিয়েট কৰিব খুজিছে যাতে কোনেও ন্যায্য প্ৰাপ্তিৰ কাৰণে অধিকাৰৰ কাৰণে যাতে কোনেও মাতবুল কৰিব নোৱাৰিব তেনেকুৱা এটা পৰিবেশ আনিব খুজিছে কিন্তু সেইটো আমি কেতিয়াও একচেপ্ট নকৰো অসমৰ জনতাই কোনো কাৰণতে তেওঁ হিটলাৰী শাসন ইয়াত তেওঁ প্ৰমোট কৰিব এইটো যি ধৰণে তেওঁ আসলতে ইয়াত ব্যৱহাৰ কৰিব খুজিছে সেইটো কেতিয়াও আমি মানি নলওঁ সেই কথাটো স্পষ্ট আজি আপোনাৰ তেওঁ কলে হৈ যাব নেকি যে উন্নয়ন বুলি কৈ থাকিলে নহব নহয় আমি দেখিছো তেওঁ বাজেটখন চালে আপোনালোকে দেখিব তেওঁ যিটো উন্নয়নৰ কথা কৈছে আপোনালোকে দেখিব যে অসম এখন আসলে কৃষি প্ৰধান ৰাজ্য ইয়াত 70% মানুহে কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে কেৱল অসমে নহয় গোটেই ভাৰতবৰ্ষতো ইয়াত আপোনাৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ কথা ইয়াত নাই ক'বলৈ গ'লে আপোনাৰ এবাৰ যদি আপোনালোকে চাব আপোনাৰ এই এগ্ৰিকালচাৰ কৃষি সেক্টৰ তেওঁলোকে কেই টকা ধাৰ্য কৰিছে সুনাম ৱাংচুকক তেওঁলোকে এসময়ত প্ৰশংসা কৰি আছিলে এতিয়া ঘপককে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যেতিয়া তেওঁ চিন্তিত হ'ল আৰু ছাত্ৰ ছাত্ৰীৰ বেসিক প্ৰশ্নবিলাক যেতিয়া সমাধান কৰিব লাগে বুলি তেওঁ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে তাৰ পাছত এতিয়া সুনাম ৱাংচুক আসলতে বিজেপি চৰকাৰৰ কাৰণে আসলে ঘূৰ শত্ৰুত পৰিণত হ'ল হেতু কেনেকুৱা কথা আসলতে এতিয়া আপোনালোকে চাওক এই কথাটো কিয় নকব যে আপোনাৰ এই বিজেপি চৰকাৰৰ আমূলত ধাৰাবাহিকভাৱে যে আপোনাৰ কুৱেশ্যন পেপাৰ লিক হোৱা ঘটনা সেই ঘটনাটো দেখি আপোনাৰ প্ৰতি বছৰে আপোনাৰ এনেকৈ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী মৃত্যুমুখত পৰাৰ পাছত কোন মানুহে আসলে মনে মনে বহি থাকিব সুনাম ৱাংচুকে আমাৰ ছাত্ৰ সমাজৰ ভৱিষ্যতক লৈ চিন্তিত হৈছে সুনাম ৱাংচুকে দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ বিচাৰিছে সুনাম ৱাংচুকে আপোনাৰ এই নিট পৰীক্ষাত যে ধাৰাবাহিকভাৱে আপোনাৰ কুৱেশ্যন পেপাৰ লিক হৈছে যাৰ কাৰণে প্ৰতিবাৰে আপোনাৰ সুইচাইড এটেম্প্ট হৈছে ছাত্ৰ সমাজৰ সেই কথাটো বন্ধ হ'ব লাগে বুলি কৈছে আৰু সেই বন্ধ হ'ব লাগে বুলি কোৱাটো আসলতে দেশদ্ৰোহী কথা নেকি আজি সুনাম ৱাংচুক ডাঙৰীয়া কোন ফালৰ পৰা দেশদ্ৰোহী তেওঁ ভাৰতৰ কাৰণে কিমান অৱদান আগবঢ়াইছে আপোনালোকে নিশ্চয় জানে ক্লাইমেট চেঞ্জৰ ওপৰত তেওঁ কিমান কাম কৰিছে আপোনালোকে নিশ্চয় জানে আজি লাডাখত শিক্ষাৰ কাৰণে তেওঁ কিমান কাম কৰিছে আপোনালোকে নিশ্চয় জানে গতিকে সুনাম ৱাংচুক এগৰাকী প্ৰখ্যাত আসলতে বিজ্ঞানী তেখেত আপোনাৰ সমাজ সংস্কাৰক গতিকে সেইগৰাকী ব্যক্তিক তেওঁলোকে যদি দেশদ্ৰোহী বুলি সজায় আসলতে হেতুতকে দুৰ্ভাগ্যজনক ঘটনা ভাৰতবাসীৰ কাৰণে আসলতে একো নাথাকিব কাৰণ তেওঁলোকে আজি বিজেপি চৰকাৰে সুনাম ৱাংচুক ডাঙৰীয়াক ছাত্ৰ সমাজৰ ভৱিষ্যতক লৈ আসলতে তেওঁ চিন্তা কৰাৰ কাৰণে ছাত্ৰ সমাজৰ কাৰণে তেওঁ আজি অনশনত বহাৰ কাৰণে এতিয়া দেশদ্ৰোহী বুলি যি ধৰণৰ কথা বতৰা সাধাৰণতে এতিয়া ওলাইছে বিজেপিৰ ফালৰ পৰা উলিয়াই দিয়া হৈছে সেই কথাটো কোনো কাৰণতে ভাৰতৰ জনতাই একচেপ্ট নকৰে আমি লক্ষ্য কৰিছো যে স্বাস্থ্য যথেষ্ট পৰিমাণে অৱনতি ঘটিছে সুনাম ৱাংচুক ডাঙৰীয়াৰ আসলতে এই স্বাস্থ্য যি ধৰণে অৱনতি ঘটিছে ইয়াৰ কাৰণ হৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰণে এই মানুহজন আজি নাইকিয়া হৈ যাব সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক যে এগৰাকী বিশিষ্ট শিক্ষাবিদ দাৰ্শনিক বৈজ্ঞানিক সেই মানুহজনক এতিয়া মৃত্যুৰ মুখলৈ কোনে লৈ গৈছে আজি বিজেপি চৰকাৰখনে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী যিগৰাকী শিক্ষামন্ত্ৰীৰ দিনত ধাৰাবাহিকভাৱে কুৱেশ্যন পেপাৰ লিক হয় সেই শিক্ষামন্ত্ৰী গৰাকীৰ কাৰণে আজি সুনাম ৱাংচুক ডাঙৰীয়া আৰু কেইদিনমান যদি তেওঁ এনেকৈ থাকে তেনেহ'লে তেওঁৰ আৰু কিমান দিন জীয়াই থাকিব সেই কথাটো এতিয়ালৈকে আমি ক'ব পৰা নাই গতিকে মৃত্যুৰ মুখলৈ যদি আসলতে তেওঁ গুচি যায় তেনেহ'লে ইয়াৰ কাৰণে দায়বদ্ধ হ'ব লাগিব বিজেপি চৰকাৰৰ ভুল নীতিৰ কাৰণে আজি এগৰাকী প্ৰখ্যাত মানুহক আজি ভাৰতবাসীয়ে হেৰুৱাব লাগিব আৰু সেই কথাটো যে বিজেপি যে বুজি নাপায় সেই কথাটোৰ পৰা এটা কথা মানে আমি প্ৰমাণে পাইছো যে বিজেপি চৰকাৰখন আমাৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি আজি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি দায়বদ্ধ যে নহয় সেই কথাটো আমি বুজি পাইছো
মানে তেওঁলোকে এই যে আমাৰ যিটো ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সেইটো নিবিচাৰে তেওঁলোকে আমাৰ শিক্ষা খণ্ডটোকটো বেপাৰ কৰিবলৈহে এৰি দিছে এতিয়া আপোনালোকে চাব যে মাৰ্জাৰ ক্লোজাৰ আৰু আপোনাৰ বিভিন্ন চৰকাৰী স্কুল বন্ধৰ পাছত আমি দেখিছো যে এফালৰ পৰা কিছুমান কোচিং চেণ্টাৰ গঢ় লৈ উঠিছে আপোনালোকে দেখিছে শিক্ষাক এতিয়া বাণিজ্যিকৰণ কৰিবলৈ বিচাৰিছে তেওঁলোকে শিক্ষাক বাণিজ্যিকৰণ কৰা মানে আপোনাৰ সেইবিলাক কিছুমান এনেকুৱা ইনষ্টিটিউচনৰ হাতলৈ গুচি যাব শিক্ষাটো এতিয়া মানে আপুনি টকা দি কিনিব লাগিব এতিয়া কুৱেশ্যন পেপাৰবিলাক টকা দিহে কিনিব লাগে এতিয়া সেইবিলাক যে আপোনালোকে এতিয়া নিশ্চয় দেখা পাইছে তদন্তবিলাক যে চলিছে তদন্তবিলাকত দেখিব যে তেনেকুৱা কোচিং চেণ্টাৰৰ লগত আচলতে সম্পৰ্ক ৰাখি এই যে বিজেপিৰ নেতা পালি নেতাই কুৱেশ্যন পেপাৰবিলাক তাৰ ষ্টুডেণ্টবিলাককেতো দি দিয়ে গতিকে এই গোটেই শিক্ষা খণ্ডটোক ধ্বংস কৰিছে কোনে এতিয়া আমি দেখিছো যে বিজেপি চৰকাৰৰ দিনত সাংঘাতিক ধৰণে আমাৰ আচলতে দেশৰ শিক্ষা ব্যৱস্থা ধ্বংস গ্ৰাহলৈ গৈছে আমাৰ কোনো ছাত্ৰ ছাত্ৰীৰ প্ৰতি এই বিজেপি চৰকাৰখন দায়বদ্ধ নহয় ইয়াত মূল্যবোধৰ কোনো ধৰণৰ আজিৰ দিনটোত কোনো ধৰণৰ মূল্য নাইকিয়া হৈছে এনেকুৱা এটা পৰিৱেশ আহিছে গতিকে আমি ছাত্ৰ সমাজে এই দেশৰ শিক্ষা ব্যৱস্থাটো ভালকৈ ৰাখিবৰ কাৰণে সকলোৱে আচলতে সৰব হোৱাৰ প্ৰয়োজন মানে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত যে তেওঁ নিজৰ জীৱন বলিদান দিছে আৰু সেই কথাটো আজি আপোনাৰ বিজেপি চৰকাৰখনে বুজি নাপায় গতিকে এই চৰকাৰখন ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধ হয় নে নহয় সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছো মানে এনেকৈ আচলতে আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীবিলাকৰ জীৱন তেওঁলোকে ধ্বংস কৰিব নেকি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ জীৱনৰ মূল্য নাই নেকি এনেকৈ আপোনাৰ প্ৰতিযোগিতামূলক আপোনাৰ যিবিলাক পৰীক্ষা সেই পৰীক্ষাবিলাকত তেওঁলোকে সদায় কুৱেশ্যন পেপাৰ বিক্ৰী কৰিব আৰু যিবিলাকে গোটেই জীৱন কষ্ট কৰি আপোনাৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব তাৰ পাছত আপোনাৰ পেপাৰ লিক হ'ব আৰু সেই কথাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো আৰু সমগ্ৰ ভাৰতৰ ছাত্ৰ সমাজক আমি আহ্বান জনাম যে এই যিটো আপোনাৰ বিজেপি চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থা যি ধৰণে আচলতে ধ্বংসৰ গৰাহলৈ গৈছে সেইটো উদ্ধাৰ কৰিবৰ কাৰণে সকলো আমি ছাত্ৰ সমাজ আচলতে এই মুহূৰ্তত ঐক্যবদ্ধ হ'ব লাগে বিজেপি চৰকাৰে এনেকৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলা কৰা সেই কাৰ্যসূচী কেতিয়াও আচলতে মনে মনে বহি থাকি আমি সমৰ্থন কৰা উচিত নহয় মানে সুনাম ৱাংচুক ডাঙৰীয়া মূল কথাটো সেইটো যে ছাত্ৰ সমাজে আচলতে এই মুহূৰ্তত তেওঁলোকে 20 তাৰিখৰ কথা কৈছে 20 তাৰিখে এটা বহুত ডাঙৰ আচলতে যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব সেই প্ৰতিবাদী কাৰ্যসূচীৰ মূল কথাটো হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আচলতে পদত্যাগ তেওঁ পদত্যাগ কৰিবই লাগিব কাৰণ তেওঁৰ কাৰ্যকালত আমি দেখিছো আপোনালোকে যদি চাই মই হিচাপটো উলিয়াই চালো যে তেওঁৰ এই কাৰ্যকালত আমি দেখিছো 2020 চনত আপোনাৰ 12526 জনে সুইসাইড কৰিবলগীয়া হৈছে কিয় 12000 আপোনাৰ 526 জনে এবছৰত আপোনাৰ সুইসাইড এটেম্প কৰিবলগীয়া হৈছে কাৰণ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ ছাত্ৰ সমাজ এতিয়া সন্তুষ্ট নহয় শিক্ষা ব্যৱস্থাত এতিয়া আচলতে প্ৰকৃত ছাত্ৰই যি ধৰণৰ আচলতে ফেচিলিটিজ পাব লাগে যি ধৰণে এটা আপোনাৰ ট্ৰান্সপাৰেন্ট পদ্ধতিৰ পৰীক্ষাবিলাকত যেনেকৈ আচলতে বহিবলৈ সুযোগ পাব লাগে সেইটো পোৱা নাই এতিয়া প্ৰশ্ন কাকত বিক্ৰী হয় কেৱল 2020 চনতে নহয় মোৰ কেইবাটাও তথ্য লৈ আহিছো ধৰ্মেন্দ্ৰ প্ৰধান যেতিয়াৰ পৰা শিক্ষামন্ত্ৰী হ'ল আমি দেখিছো 2021 চনত আপোনাৰ 13089 গৰাকী আপোনাৰ সুইসাইড কৰিবলগীয়া হৈছে 2022 চনত আপোনাৰ 13044 জন সুইসাইড কৰিবলগীয়া হৈছে 2023 চনত 13800 আপোনাৰ 92 গৰাকী সুইসাইড কৰিবলগীয়া হৈছে 2024 চনত 14488 জন সুইসাইড কৰিবলগীয়া হৈছে 2025 চনত আপোনাৰ 13000 সুইসাইড কৰিবলগীয়া হৈছে হেতু আপোনাৰ এনচিআৰবিৰ ৰিপৰ্টত সেই তথ্য প্ৰকাশ হৈছে গতিকে দেশৰ হসাহসি শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত কোনফালে গতি কৰিছে অধ্যক্ষ ডাঙৰীয়া অহা 25 তাৰিখে গুৱাহাটীৰ জ্যোতি বিষ্ণু অডিটৰিয়ামত 5000 এগ্ৰিপ্ৰেনিয়ৰক লৈ আমি এখন সভা কৰিম অধ্যক্ষ ডাঙৰীয়া এটা ফাণ্ড আছে কেন্দ্ৰীয় চৰকাৰৰ এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড অধ্যক্ষ ডাঙৰীয়া সেই ফাণ্ডত যদি কোনোবাই লোন লয় লোনটো লওঁতে অলপ সহজ কাৰণ কোলেট্ৰেল দিব নালাগে কোনো বন্ধকত দিব নালাগে কোনো কাগজ পত্ৰ কোনো মাটি সম্পত্তি বন্ধকত দিব নালাগে কোলেট্ৰেল দিব নালাগে মাত্ৰ সিভিল ভালে থাকিব লাগে এটা পৰ্টেলতে গৈ অধ্যক্ষ ডাঙৰীয়া লোনটো কৰিব পাৰে এপ্লাই কৰিব পাৰে সেই পৰ্টেলৰ পৰা বেংকলৈ গুচি যায় সিভিল ভাল থাকিলে দিয়ে সিভিল ভাল থাকিলে দিয়ে কিন্তু আকৌ কৈছোঁ কোলেট্ৰেলো দিব নালাগে অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত 3% ইন্টাৰেষ্ট সাবভেনশন দিয়ে যদি এজন আমাৰ এগ্ৰিপ্ৰেনিয়ৰে 2 কোটি টকাৰ লোন ল'লে আপ টু 2 কোটি টকাৰ লোন ল'লে তেওঁ যিমান দিনলৈকে লোন মাৰিব তাত যদি 8%ত ধৰি ল'লোঁ ইন্টাৰেষ্ট ফিক্সড হ'ল তেওঁ দিব লাগিব 5% আৰু লোনটো ল'বলৈ সহজ কোলেট্ৰেল নালাগে মাত্ৰ সিভিল ভাল থাকিব লাগিব আগতে যোনে এনপিএ হৈ আছে তেওঁ নাপাব গতিকে এই মিটিংখন আমি অহা 25 তাৰিখে আমাৰ জ্যোতি বিষ্ণু অডিটৰিয়ামত কৰিছোঁ 5000 অসমৰ এণ্টাৰপ্ৰেনিয়ৰ থাকিব এই টকাকেইটা অধ্যক্ষ ডাঙৰীয়া এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰিব পাৰিব বেলেগত নোৱাৰিব মানে ধৰি ল'লোঁ কোল্ড ষ্ট'ৰেজ ধান বনা মিল
এনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহত এই কামটো কৰিছোঁ, তেখেত নিজেও উপস্থিত থাকিব। বিধায়কসকলক মই জনাব কৈছোঁ, আপোনালোকৰ অঞ্চলতো যদি এনেকুৱা এগ্ৰিপ্ৰেনিয়ৰ আছে, এনেকুৱা লোন টকাৰ অভাৱত কাম কৰিব পৰা নাই, তেখেতলোকক উক্ত সভালৈকে পঠাব। বিধায়কসকলো আহিলে অত্যন্ত ভাল পাম, কাৰণ এই টকা পাবলৈ সহজ, অলপ পাবলৈ সহজ। 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন আছে। গতিকে এজন ব্যক্তিয়ে এটা হিচাপ কৰি চাইছিলোঁ, যদি 2 কোটি টকা লোন লয়, 7-8 বছৰত লোনটো তেওঁ মাৰি দিয়াৰ টাইম ফিক্স কৰে, তেতিয়া 30 পৰা 40 লাখ টকা ব্যক্তিজনে কি পাব, লাভ পাব। গতিকে এই কাৰণে এই ক্ষেত্ৰতো যাতে বিধায়কসকলে অলপ সহযোগিতা কৰে, মই অনুৰোধ জনালোঁ। মন্ত্ৰীসভাত কৃষি আৰু জলসিঞ্চন দুইটা বিভাগ একেলগ কৰা হ'ল। আৰু ৰাতিপুৱা মই মন্ত্ৰীসভা পৰ্টফলিঅ' দিয়াৰ আগতে পীযুষ হাজৰিকা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে পীযুষ আগৰ ডিপাৰ্টমেণ্টত থাকিব বিচাৰে নে কৃষি জলসিঞ্চন দুইটা একেলগ কৰি ল'ব বিচাৰে। এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো পালে, একেলগে পালে মই ভাল পাম। অধ্যক্ষ মহোদয়, সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছোঁ, সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছোঁ, বাহিৰত আমি কি কৈছোঁ যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে। তাৰমানে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ দৰে ডাঙৰ দপ্তৰ দুটাক যেতিয়া পাখি কাটাৰ লগত তুলনা কৰে, তাৰ মানে অধ্যক্ষ মহোদয় সেই ব্যক্তিজনে কৃষি আৰু জলসিঞ্চনৰ কিমান উন্নতি বিচাৰে, তেওঁৰ নিকৃষ্ট মানসিকতাই তাক প্ৰতিনিধিত্ব কৰে। ইয়াতকৈ কোনোবাই যদি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী, মোৰ আজিও মনত আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কয় যে মোৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ পোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সৌভাগ্য আছিলে। কি কৰিব পাৰি নোৱাৰি অসমৰ সীমিত সম্পদৰ মাজত বেলেগ কথা। কৃষি আৰু জলসিঞ্চন বিভাগক যেতিয়া কোনোবাই পাখি কাটাৰ লগত তুলনা কৰে, তেতিয়া তেনেকুৱা নিকৃষ্ট মানসিকতাৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰোঁ। তাত কাৰণ আমাৰ নিজৰ নিজৰ ৰিজাৰ্ভেশ্যন আছে, আমাৰ ৰেষ্ট্ৰিকশ্যন আছে। আমি কেনেকৈ তাৰ লগত কম্পিটিশ্যন কৰিম?